হয় অঞ্জনা, ইতিমধ্যে অহা 18 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় সমাৰোহ অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে 67 গৰাকী শিক্ষকক ইতিমধ্যে কামৰূপ মহানগৰ জিলা উপায়ুক্তই বিভিন্ন হোটেলত তেওঁলোকক নিয়োজিত কৰিছে। ইয়াকে লৈ যি প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল, এই প্ৰতিক্ৰিয়া মাৰ নৌজাতে কালি আন এক নিৰ্দেশনাৰ জৰিয়তে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই আন 190 গৰাকী শিক্ষকক অৰুণোদয় আঁচনিৰ যি হিতাধিকাৰীসমূহ আছে, এই হিতাধিকাৰীসমূহ পুনৰীক্ষণৰ বাবে এক নিৰ্দেশনা প্ৰকাশ কৰিছে আৰু সেই নিৰ্দেশনা অনুসৰি আজি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত এই মুহূৰ্ততো সেই শিক্ষকসকলৰ প্ৰশিক্ষণ চলি আছে আৰু এই প্ৰশিক্ষণৰ জৰিয়তে কোৱা হৈছে যে কেনেধৰণে হিতাধিকাৰীসকলক চিনাক্ত কৰি তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব আৰু এই প্ৰতিবেদন অহা 22 ফেব্ৰুৱাৰীৰ ভিতৰত উপায়ুক্তৰ কাৰ্যালয়ত দাখিল কৰাৰ কাৰণে নিৰ্দেশ দিছে আৰু সম্পূৰ্ণ কৰি 23 ফেব্ৰুৱাৰীৰ ভিতৰত এই প্ৰতিবেদন দাখিল কৰিব লাগিব আৰু এই প্ৰতিবেদন দাখিল কৰাৰ পিছতে প্ৰতিগৰাকী শিক্ষকক মাননী হিচাপে প্ৰতিগৰাকী হিতাধিকাৰীৰ বিপৰীতে 10 টকাকৈ আদায় দিয়াৰ কথা উল্লেখ কৰিছে। কিন্তু অহা 20 ফেব্ৰুৱাৰীৰ পৰা বিভিন্ন বিদ্যালয়ত বছৰেকীয়া পৰীক্ষা আৰম্ভ হ'ব বিভিন্ন শ্ৰেণীৰ আৰু এই বছৰেকীয়া পৰীক্ষাৰ প্ৰাকখনত শিক্ষকসকলক অনাশৈক্ষিক কাৰ্যত নিয়োগ কৰাক লৈ ইতিমধ্যে শিক্ষক সমাজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাই নহয়। এই যি নিৰ্দেশনা জাৰি কৰা হৈছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা, এই নিৰ্দেশনা প্ৰত্যাহাৰৰ কাৰণেও শিক্ষক সমাজৰ যি উমৈহতীয়া সংগঠন আছে, এই উমৈহতীয়া সংগঠনে ইতিমধ্যে দাবী উত্থাপন কৰিছে। কিন্তু এই দাবী উত্থাপনৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু সেই হেতুকে এই যি সমগ্ৰ প্ৰক্ৰিয়া, এই সমগ্ৰ প্ৰক্ৰিয়াত যি অনাশৈক্ষিক কামত শিক্ষকসকলক নিয়োজিত কৰা হৈছে তাৰ বাবে শৈক্ষিক ক্ষেত্ৰখনত ব্যাপক বাধাৰ সূচনা হোৱা বুলিও বিভিন্ন শিক্ষকে ইতিমধ্যে দাবী কৰিছে আৰু আমি কিছু সময় পিছতে এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ প্ৰতিক্ৰিয়া গ্ৰহণৰ কাৰণে আমি প্ৰয়াস কৰিম আৰু বাৰে বাৰে এনেধৰণৰ কাৰ্যৰ জৰিয়তে যে ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাত এক বাধাৰ সৃষ্টি কৰিব বিচৰা হৈছে সেই বুলি শিক্ষক সমাজে দাবী উত্থাপন কৰি আহিছে বা অভিযোগ উত্থাপন কৰি আহিছে। এঞ্জেলা, হয়, এই ক্ষেত্ৰত শিক্ষা বিভাগৰ তৰফৰ পৰা শেহতীয়াকৈ তেওঁলোকৰ যি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, অসন্তুষ্টিৰ সৃষ্টি হৈছে, সেই সন্দৰ্ভত কিবা পুনৰ কিছু মন্তব্য প্ৰকাশ কৰা হৈছে নেকি শিক্ষক সমাজক উদ্দেশ্যে? নিশ্চিতভাৱে আমি কিছু সময় পিছতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ সাক্ষাৎ পাম আৰু এই সাক্ষাতৰ সময়তে নিশ্চিতভাৱে এই বিষয়ত আমি প্ৰতিক্ৰিয়া প্ৰয়াস কৰিম। কিন্তু এই ক্ষেত্ৰত এটা কথা অনুক্ৰিয়াবই লাগিব যে শিক্ষক সমাজে কেৱল পাঠদানৰ লগতে অনাশৈক্ষিক কামত বা চৰকাৰী কাম কাজ য'ত নিয়োজিত হ'বই লাগিব বুলি ইতিপূৰ্বে যিসমূহ ঘটনা সংঘটিত হৈছিল বা এনেধৰণৰ নিয়োজিত কৰা কাৰ্য হৈছিল, এই কাৰ্যৰ পিছত শিক্ষামন্ত্ৰী এনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে চৰকাৰী যিহেতু তেওঁলোকে এগৰাকী কৰ্মচাৰী বা সেই কৰ্মচাৰী হিচাপে চৰকাৰৰ নিৰ্দেশনা মানিবলৈ বাধ্য আৰু এই নিৰ্দেশনা অনুসৰি তেওঁলোকক ইতিমধ্যে নিয়োজিত কৰা হৈছে। গতিকে শিক্ষামন্ত্ৰীয়ে কি কয় সেয়া জানিবলৈ আমি নিশ্চিতভাৱে আৰু কিছু সময় অপেক্ষা কৰিব লাগিব। নিশ্চয়, আপুনি যিহেতু মন্তব্য আমালৈ আগবঢ়াব, আমি সেই মন্তব্য শিক্ষামন্ত্ৰীগৰাকীৰ আমাৰ দৰ্শকসকললৈ আগবঢ়াম। কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ পাছত এই শিক্ষক সমাজক উদ্দেশ্যি শিক্ষামন্ত্ৰীগৰাকীয়ে কি কয় সেয়া লক্ষণীয় হ'ব। আমি ধন্যবাদ জনাইছোঁ। এয়া আছিল আমাৰ জ্যেষ্ঠ সাংবাদিক মুকুট ৰায়। তেওঁ আমাক ইতিমধ্যে জনাইছে শিক্ষকসকলে আচলতে যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰিছে। বিভিন্ন সময়ত চৰকাৰী কাম কাজত তেওঁলোক যাবলগীয়া হয়, অনাশৈক্ষিক কাম কাজৰ সৈতে জড়িত হ'ব লগা হয়। এই ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট অসন্তুষ্টি আছে। বিভিন্ন সময়ত এই ক্ষেত্ৰত প্ৰতিবাদো কৰি আহিছে শিক্ষক সমাজে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।